नमस्कार, आप देख रहे हैं जय भारत संवाद। देश दुनिया से लेकर आपके शहर और गांव तक की हर ताजा और महत्वपूर्ण खबर पहुंचाएंगे आप तक। तो आइए शुरुआत करते हैं आज की बड़ी और खास खबरों के साथ। असम के सोनितपुर जिले के अंतर्गत शिमरी पुलिस चौकी क्षेत्र में एक बार फिर बलात्कार की घटना सामने आई है। प्राप्त शिकायत के अनुसार आजारुल इस्लाम नामक एक विवाहित व्यक्ति पर एक हिंदू युवती को पैसों का लालच देकर बार बार बलात्कार करने का आरोप लगा है। घटना के संबंध में आरोपी व्यक्ति को गिरफ्तार कर शिमरी पुलिस ने न्यायिक हिरासत में भेज दिया है। इस पूरे मामले को लेकर असम चाय जनजाति छात्र संघ के केंद्रीय नेता लिक्षेश्वर मिर्धा ने अपनी प्रतिक्रिया दी है। असम से प्रशांत व्यास्य की रिपोर्ट। और निश्चयকৈ যোৱাকালি एक घटना সংঘটিত হ'ল, যিটো ঘটনাই পুনৰবাৰ আমাক মৰ্মাহত কৰিছে। বিগত সময়ছোৱাত যথেষ্ট বহুতো ঘটনা ঘটিল, যিখিনি ঘটনা প্ৰতিবাদত আমি অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি দোষী কৰায়ত্ব কৰি মানে উপযুক্ত শাস্তি প্ৰদানৰ কাৰণে আমি এক মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আমাৰ ফালৰ পৰা। আৰু যোৱাকালি খিংগৰি আৰক্ষী চকীৰ এলেকাৰ ভিতৰত পুনৰবাৰ এনে ঘটনা সংঘটিত হোৱাটো পুনৰবাৰ এই অঞ্চলটোক লগতে অভিভাৱকসকলক এক মানে বিমত পেলাইছে যে তেখেতসকলৰ ল'ৰা ছোৱালী নিৰাপদে ঘূৰিব পৰা, নিৰাপদে নিজৰ কাৰ্যালয় যোৱা, স্কুল যোৱা বা নিজৰ ল'ৰা ছোৱালী যাতে মানে মুক্ত মনেৰে ঘূৰিব পৰা পৰিৱেশটো বিনষ্ট হৈছে। আমি আজি অসম ছাত্ৰ সন্থাই খিংগৰি আৰক্ষী চকীৰ বিষয়াগৰাকীৰ লগত কথা পাতিছোঁ যে এই অঞ্চলত যি ঘটনা সংঘটিত হৈ গ'ল তাৰ কাৰণে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব, আৰু লগতে পুনৰাই যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে চকু ৰাখিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ তেখেতসকলক এই অভিভাৱকসকলকো আহ্বান জনাইছোঁ যে অভিভাৱকসকলে নিজৰ ল'ৰা যিসকলে মানে এনেধৰণৰ মানসিকভাৱে বিকৃত, যিসকলে আনৰ ছোৱালী বোৱাৰীৰ প্ৰতি নজৰ ৰাখে, তেনেধৰণৰ যি পৰিৱেশ এটা সৃষ্টি হৈছে, প্ৰতিগৰাকী অভিভাৱকে কিন্তু নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়াটো প্ৰয়োজন আছে। সমাজত যাতে সামাজিক পৰিৱেশটো বিঘ্নিত নহওক তাৰ কাৰণে কিন্তু অভিভাৱকসকলৰ দায়িত্ব আছে। আৰু নিজৰ ল'ৰা ছোৱালী ক'ত যায়, কি কৰে, সেই তাৰ প্ৰতি নজৰ ৰখাৰ এটা দায়িত্ব আছে, যাতে পৰিৱেশ বিনষ্ট নহয় তাৰ কাৰণে সকলো পক্ষক আহ্বান জনাইছোঁ। ল'ৰাটো আমাৰ আমি গম পোৱা মতে বহা চিমলুৰ মুছলিম ল'ৰাই হৈ তেখেতে টমটম চলায়, আৰু টমটম চলোৱাৰ মানে এই যুৱতীগৰাকীক লৈ আহি ইয়াত বেয়া কাম কৰাৰ তেখেতে মানে যিটো ধৰা পৰিছে আজি, তাৰ কাৰণে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিছে। যদি তেখেত কোনো কাৰণে খাই নাযায় তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক গুৰুত্ব ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।